আসসালামু আলাইকুম নমস্কাৰ অসমবাসী ৰাইজ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি এটা সাধনা কৰিম আৰু সাধনাটো হ'ল অঞ্জলি বাইদেউ। সেইটো কোনটো পলিটিক্স নেতা মই নকওঁ। আৰু সেই বাইদেউৰ কাৰণে সাধনা কৰিবলৈ আমি হালধীয়া কালাৰৰ সাজ আৰু হালধীয়া কালাৰৰ টপচি ইয়াৰে পৰা আমি কামখিনি কৰি দিম যাতে সেই বাইদেউজনীৰ কাম 100% সাকসেসফুল হয়। তো গতিকে যিসকল ৰাইজ কবিৰাজী কামত ভুক্তভোগী হৈ আছে, পৰিয়ালৰ অশান্তি, জিনবতৰ আচৰ, প্ৰেম ভালপোৱা, কোনোবা হাজবেণ্ডে কোনোবা ৱাইফক এৰি গুচি গৈছে, কোনোবা ৱাইফে হাজবেণ্ডক এৰি থৈ গুচি গৈছে নাহে, সেই মানুহবোৰে মোৰ স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াতে জয় জয় মা কামাখ্যাৰ বস্তু আছে, আজমিৰ শৰীফৰ বস্তু আছে। এটা এটা হিন্দু আসন হয়, এইটো মুছলিম আসন হয়। আৰু এই আসনৰ পৰা গোটেইখিনি কাম আমি চালানি কৰি দিওঁ। আৰু যিসকল ৰাইজে ফাৰ্ষ্ট টাইম মোক পইচা দিব নালাগে, অকল চোৱা চিতাৰ কাৰণে 300 টকা দিব। সেই 300 টকাৰ ওপৰত আমি তাৰ নামৰ ওপৰত গোটেই বস্তুটো চাম, চালি জাৰি চোৱাৰ পিছত তাৰ কি নিয়ম আহে, কিমান খৰচ আহে, সেইখিনি টকা এডভান্স কৰিলেহে আমি কামটো কৰোঁ। এডভান্স কৰিলে আমি কামটো নকৰোঁ। বহুত মানুহে অনলাইনত ফ্ৰড হৈছে, ওৱান টাইম টকা পইচা লৈ নাম্বাৰখন ব্লক কৰি দিয়ে, নেক্সট টাইম কথা নকয়, ফাৰ্ষ্ট টাইম কয় 1 টকাও নলওঁ, পিছত বহুত পইচা দাবী কৰে। মোৰ কথা হ'ল চিধা কথা, অসমীয়া কথা, মই পইচা ল'ম, পইচা দিলেহে মই মেডিচিন কিনিম, কাম কৰিম। যদি কোনোবা মানুহৰ ভাল লাগে মোৰ লগত যোগাযোগ কৰিব, বেয়া লাগিলেও মোৰ উপায় নাই। মানে আজি এটা কাম কৰোঁতে মোৰো পেট আছে, গোটেই দিনটো কাম কৰোঁ, মোৰ এটা হাজিৰা আছে। তাৰপিছতো মই যিসকল বস্তুৰে কাম কৰোঁ সেইসকল বস্তুৰ এটা খৰচ পাতি আছে। সেই বস্তুখিনি বজাৰৰ পৰা দোকানৰ পৰা ক্ৰয় কৰিব লগা হয়, প্লাছ কিনিবলগীয়া হয়। তো গতিকে খোদা হাফিজ, জয় অসম।